দুখনকৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্তৰ বিৰুদ্ধে অভিযোগ। সামাজিক মাধ্যমত ননীগোপালৰ বিৰুদ্ধে অভিযোগ দুলু আহমেদৰ। তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ। উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ দুখনকৈ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্যৰ বিৰুদ্ধে সন্দেহৰ আঙুলি। প্ৰথমটো অভিযোগ ননীগোপাল মহন্তৰ বিৰুদ্ধে। তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে সামাজিক মাধ্যমত উত্থাপন কৰা অভিযোগত ডাঙৰ খাই উঠিল GUৰ উপাচাৰ্য ননীগোপাল মহন্ত। আহমেদৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মহন্তৰ। এই যে দুলু আহমেদৰ দ্বাৰা ফেচবুক পোষ্ট দিয়া হৈছে এইখিনি সম্পূৰ্ণ ভিত্তিহীন আৰু লিখাৰ ধৰণ অনুষ্ঠানখনৰ প্ৰতি অসন্মানজনক। পোষ্টটোৰ দ্বাৰা বিশ্ববিদ্যালয় উপাচাৰ্যৰ ভাৱমূৰ্তি ম্লান কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। বিশ্ববিদ্যালয়ৰ সমস্ত কাৰ্য অনুষ্ঠানখনৰ তথা অসম চৰকাৰৰ প্ৰচলিত নিয়ম অনুসৰি সম্পন্ন কৰা হৈ আছে এতিয়ালৈকে। বিশ্ববিদ্যালয়খনে এই অসন্মানজনক পোষ্ট দিওঁতাৰ বিৰুদ্ধে যথাযথ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু যথাসময়ত আমি এই বিষয়ে কিমান আগবাঢ়িছোঁ আমি জনাম। আনফালে সংবাদমেলযোগে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিং আৰু তেওঁৰ গেঙৰ দুৰ্নীতিগ্ৰস্ত স্বৰূপ উদঙালে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ, শিক্ষক আৰু কৰ্মচাৰী সমাজে। এটা ছিষ্টেম সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে। এজন ব্যক্তিয়ে কেতিয়াও এখন বিশ্ববিদ্যালয় ধ্বংস কৰিব নোৱাৰে। তেওঁলোকৰ এটা নেক্সাছ আছে, নেক্সাছটোৱে এখন বিশ্ববিদ্যালয় ধ্বংস কৰি পেলাইছে। তেখেত আচলতে এজন পৰিভ্ৰমী চৰাই বুলি ক'লেও মিছা কোৱা নহ'ব। তেখেতৰ কামবিলাকৰ কাৰণে তেখেত অধিকাংশ সময়ে বিশ্ববিদ্যালয় নাথাকে, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ বহু কাম ৰৈ গৈছে। অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গক অপমান কৰা উপাচাৰ্য শম্ভুনাথ সিঙক বিশ্ববিদ্যালয়ত সোমাবলৈ নিদিয়াৰ হুংকাৰ ছাত্ৰ, শিক্ষক আৰু কৰ্মচাৰী সমাজৰ। জুবিন গাৰ্গৰ এই ছাত্ৰ ছাত্ৰীসকলে যি শ্ৰদ্ধা জনাইছিলে সেই গোটেই সম্পূৰ্ণ ব্যৱস্থাটোকে তেখেতে উপলুঙা কৰি পিনি ড'ণ্ট থিংছ মেক ফানি বুলি কৈ থৈ গ'ল। তাৰপিছত যেতিয়া পিছদিনাখনি তেখেত আহিলে, তেখেত অহাৰ পিছত আমি এখন মেমৰেণ্ডাম দিছিলোঁ। মেমৰেণ্ডামখন পঢ়ি চোৱাৰো তেখেতে প্ৰয়োজন অনুভৱ নকৰিলে। গতিকে ছাত্ৰ ছাত্ৰীসকল ক্ষুভিত হৈ পৰিল। আচলতে জুবিন গাৰ্গৰ মৃত্যুত প্ৰাসংগিক হৈ পৰিল ছাত্ৰ সমাজৰ অধিকাৰ আৰু অসমীয়াত্বৰ অধিকাৰৰ কথা। শম্ভুনাথ সিং এণ্ড কোম্পানীৰ দুৰ্নীতি অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ, শিক্ষক আৰু কৰ্মচাৰী সমাজৰ। কফি কাপৰ পৰা কিতাপলৈ, কিতাপৰ পৰা চাফাই কৰ্মচাৰীলৈ আৰু চাফাই কৰ্মচাৰীৰ পৰা ছুইমিং পুললৈ উপাচাৰ্য সিং এণ্ড কোম্পানীৰ দুৰ্নীতিৰ অভিযোগ শুনিলে আপোনাৰো চকু কপালত উঠিব। সেই কফি কাপৰ পইচা দি আছে, তো কিমান পইচা বিশ্ববিদ্যালয়ৰ সেই কফি কাপতে গৈ আছে। আৰু বাকী আপোনাৰ তেওঁ যিটো বেছিভাগ সময় তেওঁ বিশ্ববিদ্যালয় নাথাকেই, তো বাহিৰত তেওঁ নিজৰ পাৰ্চনেল কামত যেতিয়া যায় TAD এইবিলাক তেওঁ বিশ্ববিদ্যালয়ৰ পৰা লয়। তো সেইখিনিওতো পইচা আমাৰ দুৰ্নীতিৰে পইচা আৰু সেইখিনি। এইবিলাক পুৰণা টাইলছৰ টুকুৰা এতিয়া যদি দেখে আপোনালোকে নিজে দেখিব, তাতে এইবিলাক ভগা চিগা টুকুৰা। আৰু প্ৰত্যেক দিনাই যেতিয়া সৰু সৰু ল'ৰা ছোৱালী যেতিয়া ইয়াতে তেওঁলোকে ছুইমিং শিকিবৰ কাৰণে আহে, প্ৰায় প্ৰতিদিনেই 2জনৰ পৰা 3জনকৈ ল'ৰা ছোৱালীয়ে তেওঁলোকে আঘাতপ্ৰাপ্ত হৈ পেলাই মেডিকেল পৰ্যন্ত যাব লগা হয়। কিতাপ ক্ৰয়, নিয়োগ আৰু প্ৰশাসনীয় কাম কাজত দুৰ্নীতি সংঘটিত কৰি অহা এই দস্তাবেজ উদঙালে বিশ্ববিদ্যালয়ৰ একাংশ বিষয়া কৰ্মীয়ে। আমি তেখেতক সোমাব নিদিওঁ। আমাৰ খবৰ আহিছে কালি তেওঁ গোপনে ৰাজ্যপালক লগ কৰিছে। এই মুহূৰ্তত হয়তো তেখেতে পূজাৰ বন্ধৰ সময়ছোৱাত তেখেত আহি পিনি বিশ্ববিদ্যালয়ত ভৰি থ'ব পাৰে, কিন্তু তেওঁ যদি নিজৰ আত্মসন্মানকণ আছে নিশ্চয়কৈ তেওঁ ভৰি নথ'ব বুলিয়ে আমি আশা ৰাখিছোঁ। ইফালে উপাচাৰ্য ডক্টৰ শম্ভুনাথ সিঙৰ অপসাৰণ নকৰা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি হুংকাৰ দিছে বিশ্ববিদ্যালয় পৰিয়ালে। এনে অৱস্থাত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। কেমেৰা পাৰ্চন পৰশৰ সৈতে তেজপুৰৰ পৰা ৰূপজ্যোতি গোস্বামীৰ ৰিপৰ্ট DY365।